নমস্কাৰ ডে টুডে ইনসাইটছলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই নন্দিতা শইকীয়া আজি জনাম কেনেকৈ এজন সাধাৰণ ল'ৰা হ'ল পৃথিৱীৰ আটাইতকৈ ডাঙৰ ইউটিউবাৰ নিশ্চয় এই মুহূৰ্তত জনাব লৈছো মিষ্টাৰ বিষ্ট কেনেকৈ সাকসেছ হ'ল তাৰ এটা ষ্টৰী আপুনি কেতিয়াবা ভাবি চাইছেনে এটা ইউটিউবৰ চেনেলৰ মূল্য হৈছে ৮৫৪২ কোটি টকা হ'ব পাৰেনে এইটো সম্ভৱ হয় আপুনি ঠিকই শুনিছে পৃথিৱীৰ সৰ্ববৃহৎ ইউটিউবাৰ মিষ্টাৰ বিষ্টক তেওঁৰ চেনেলটো বিক্ৰী কৰিবলৈ ১০০০ কোটি ডলাৰ অৰ্থাৎ $1 বিলিয়ন অফাৰ দিয়া হৈছিল কিন্তু তেওঁ সেইটো প্ৰত্যাখ্যান কৰিলে কাৰণ তেওঁ কাৰোবাৰ তলত কাম কৰিব নিবিচাৰে আজিৰ ব্লগত আমি আলোচনা কৰিম কেনেকৈ এজন মধ্যবিত্ত ল'ৰা জিম্মিৰ পৰা মিষ্টাৰ বিষ্ট হ'লগৈ জিম্মিৰ জীৱন সংগ্ৰামৰ আৰম্ভণি হৈছিল ১৯৯৮ চনত আমেৰিকাৰ কেনছাছ চহৰত আৰু এজন অতি সাধাৰণ মধ্যবিত্ত ল'ৰা যাৰ নাম আছিল জেমছ ষ্টিফেন ডনাল্ডছন যাক সকলোৱে মৰমতে জিম্মি বুলি মাতিছিল আৰু জিম্মি পঢ়া-শুনাত একেবাৰে মন দিয়া নাছিল মাত্ৰ দুসপ্তাহ বিশ্ববিদ্যালয়লৈ যোৱাৰ পাছতে তেওঁ কলেজ এৰি ঘৰতে আছিল তেওঁ মাকৰ এটাই সপোন আছিল এটা ভাল চাকৰি বিচাৰি চাকৰিত নিয়োজিত হোৱা কিন্তু জিম্মিৰ সপোন আছিল ইউটিউব আপুনি জানি আচৰিত হ'ব যে জিম্মিয়ে ২০১২ চনত তেওঁৰ প্ৰথম চেনেল বিষ্ট 5T আৰম্ভ কৰিছিল কিন্তু তেওঁ এটা ডাঙৰ ভুল কৰিছিল আনৰ চেনেল সাবস্ক্ৰাইব কৰা আৰু তাৰ বিনিময়ত সাবস্ক্ৰাইবাৰ বিচাৰা অতি সোনকালে তেওঁ বুজি উঠিলে যে সেইটো কোনো ধৰণৰ এটা অৰ্গেনিক উপায় নহয় গতিকে তেওঁ সেই চেনেলটো ডিলিট কৰি নতুনকৈ আৰম্ভ কৰিলে মিষ্টাৰ বিষ্ট 600 বুলি যাক আজি আমি মিষ্টাৰ বিষ্ট বুলি জানো যিসকলে ভাবে যে ইউটিউবত এটা নিখাতে সফলতা আহে সেইটো মানুহৰ এটা ভুল ধাৰণা ধৈৰ্য অধ্যাৱসায় আৰু কঠিন পৰিশ্ৰমৰ ফলতে যিকোনো দিশতে সফলতা অৰ্জন কৰিব পাৰি তেওঁলোকৰ বাবে মিষ্টাৰ বিষ্ট এটা ডাঙৰ উদাহৰণ ২০১২ চনৰ পৰা ১৭ চনলৈকে অৰ্থাৎ সুদীৰ্ঘ ৫টা বছৰ তেওঁ কঠোৰ পৰিশ্ৰম কৰিছিল মিষ্টাৰ বিষ্ট হ'বলৈ আৰু ২০১৭ চনলৈকে তেওঁ প্ৰায় ৩০০ৰ পৰা ৪০০ ভিডিঅ' আপলোড কৰিছিল কিন্তু সফল হ'ব পৰা নাছিল ২০১৬ চনত তেওঁৰ এটা জীৱনলৈ টাৰ্নিং পইণ্ট আহে তেওঁ ১ৰ পৰা ১০,০০০লৈ সংখ্যা গণনা কৰি এটা ভিডিঅ' আপলোড কৰিছিল তাৰ পাছত ২০১৭ চনত তেওঁ ১ লাখলৈ গণনা কৰা প্ৰায় ৪৬ ঘণ্টাৰ দীঘলীয়া ভিডিঅ' এটা বনাইছিল যিটো তেওঁ পৰৱৰ্তী সময়ত ফাষ্ট ফৰৱাৰ্ডত আপলোড কৰিছিল এই অনন্য আৰু আচৰিত আইডিয়াটোৱে তেওঁক নিমিষতে ভাইৰেল কৰি তোলে মিষ্টাৰ বিষ্ট কেৱল এজন কণ্টেণ্ট ক্ৰিয়েটৰে নহয় তেওঁ এজন অতি দয়ালু ব্যক্তিও তেওঁৰ এটা ভিডিঅ' য'ত তেওঁ এজন আশ্ৰয়হীন ব্যক্তিক $১০,০০০ দান কৰিছিল সেইটোৱে দৰ্শকৰ মন জয় কৰি ল'লে তাৰ পিছত তেওঁ যি উপাৰ্জন কৰিছিল সেই সকলোবোৰ আকৌ তেওঁৰ ভিডিঅ' প্ৰডাকশ্যনতে খৰচ কৰিছিল যাতে দৰ্শকক কিবা এটা নতুনত্ব দিব পাৰে তেওঁৰ ৰিয়েল লাইফ স্কুইড গেম ভিডিঅ'টোতে নেটফ্লিক্সৰ অৰিজিনেল সিৰিজতকৈও বেছি ভিউজ আছে আজি মিষ্টাৰ বিষ্টৰ মূল চেনেলত ৩৪০ মিলিয়নতকৈও অধিক সাবস্ক্ৰাইবাৰ আছে ২০২১ চনত ৫০ মিলিয়ন থকা সাবস্ক্ৰাইবাৰৰ সংখ্যা ২০২২ চনৰ ভিতৰত ১০০ মিলিয়ন বৃদ্ধি পালে তেওঁৰ ফিষ্টেবলছ চকলেট আৰু মিষ্টাৰ বিষ্ট বাৰ্গাৰৰ দৰে ব্যৱসায়ো আছে আনকি অলপতে তেওঁ বিখ্যাত ফুটবলাৰ ক্ৰিষ্টিয়ানো ৰনাল্ডোৰ লগতো এটা ভিডিঅ' কৰিছিল যিটোৱে মাত্ৰ ৬টা দিনৰ ভিতৰত ৪০ মিলিয়ন ভিউজ লাভ কৰিবলৈ সক্ষম হৈছিল শেষত এটাই কথা কওঁ যে জিম্মিৰ কাহিনীয়ে আমাক শিকায় যদি আপোনাৰ ডাঙৰ সপোন থাকে আৰু আপুনি হাৰ মানিবলৈ সাজু নহয় তেন্তে এদিন পৃথিৱীয়ে আপোনাক চিনি পাবই মিষ্টাৰ বিষ্ট আজি কোটি কোটি যুৱক যুৱতীৰ বাবে অনুপ্ৰেৰণা Nice. Welcome to Qton Experience Center, sir. Wow. बिल्कुल लग्जरी वाली फीलिंग है जैसे दीवारों में किसी ने जान डाल दिया हो I like it. क्या बात है इतने सारे रंग इतनी सारी वैरायटी अमेजिंग ये तो एकदम लाजवाब है वो क्या कहते हैं उसे
झकास है झकास। ये लिविंग रूम के लिए, ये बाथरूम के लिए, ये किचन के लिए और ये बेडरूम के लिए। सर सब ऑफ कोर्स सब भेज दो। स्टाइल और लग्जरी में नंबर 1 क्यूटोन टाइल्स।